Hello everyone, so I have come up with a new class. In our last class we were discussing about correct tense, and as there is the conditional tenses are not there in your syllabus, so we are done with the correct tense part. If you have any kind of problem or queries regarding correct tense, please contact me via email or WhatsApp or over the phone, and I will be doing some more dedicated videos for correct tense. But for the time being, we are assuming that we are done with correct tense. So let's proceed further with the syllabus. The next topic in the syllabus is preposition. So as you all know, preposition is not that complicated a thing, so we will not be doing many classes on preposition. আমি জাস্ট আজিৰ ক্লাছটোত এইটো শিকিম যে preposition কি হয়, কিয় কোড বহে, কিয় লাগে, আৰু কিছুমান ইম্পৰ্টেন্ট পইণ্টছ আছে prepositionক লৈ, সো হেগিটা মই ডিসকাস কৰি দিম আৰু তাৰ পিছত আমি সেন্টেন্স ট্ৰান্সফৰমেশন লৈ যাম. সো starting with what is preposition. Preposition is that part of a sentence, preposition is that element of a sentence which governs the object. যোনটোৱে অবজেক্টক গভৰ্ন কৰে, মানে গভৰ্ন কৰে বুলি কোৱা লগে লগে এই বুলি ধৰিব পাৰো ডাইৰেকশন দেখায়, অবজেক্টৰ পজিশন দেখায়, এক্সিস্টেন্স দেখায়, এন্ড সো অন. ঠিক আছে? সো প্ৰিপজিশন এটা সেন্টেন্সত এই কাৰণে লাগে যাতে অবজেক্টৰ হে এক্সিস্টেন্স বা পজিশন বা ডাইৰেকশনটো আমি মাৰ্ক কৰিব পাৰো. ঠিক আছে? সো হে হৈছে প্ৰিপজিশনৰ ইউজ. আৰু ইন ইংলিশ প্ৰিপজিশন এটা সদায় কোড বহে অবজেক্টৰ আগফালে, অবজেক্টৰ আগফালে বহে সদায় preposition. ঠিক আছে? অবজেক্টৰ আগফালে বহে. So these are the basic things about preposition, and now we shall be discussing on how preposition is used, or some prepositions like using at and in, those things makes us confuse actually, ama confuse kore. So there are some criteria and rules to decide which preposition will sit where. মই এই ক্লাছটোৰ ডেসক্ৰিপশনত এটা হ্যান্ডআউট দিছো প্ৰিপজিশনৰ ওপৰত. হে হ্যান্ডআউটটো কাইন্ডলি তোমালোকে ডাউনলোড কৰি লবা, আৰু হে হ্যান্ডআউটটো বাইলিংগুৱেলি আছে, মানে ইংলিশ আৰু আসামিজ দুইটাতে কথাখিনি বুজোৱা আছে. ঠিক আছে? সো তোমালোকে হে 5 পেজৰ হ্যান্ডআউটটো যদি ভালদৰে পঢ়ি লোৱা, তোমালোকৰ প্ৰিপজিশনত কোনো ধৰণৰ ডাউট নাথাকিব. নাও কামিং টু ইন এণ্ড এট. যেতিয়া প্লেসৰ ক্ষেত্ৰত হয়, নরমালি প্লেসৰ ক্ষেত্ৰতে ইন আৰু এটত আমি কনফিউজ হওঁ, ৰাইট? সো যদি ধৰি লোৱা ড্যাশ কি লিখিব পাৰো, ডিব্ৰুগড় ড্যাশ আসাম, একেটা সেন্টেন্সত বোলে দুটা প্ৰিপজিশন কৰিবলৈ দিয়া হৈছে, একেটা সেন্টেন্সতে আমাক দুটা প্ৰিপজিশন কৰিবলৈ দিয়া হৈছে, তেতিয়া কি হ'ব? ইন at Dibrugarh in Assam. It is clear যে ডিব্ৰুগড়তকে অসমখন ডাঙৰ, হেতু কাৰণে স্পেসিফিসিটি টো ইয়াত আহিছে আৰু জেনাৰেলাইজেশন টো ইয়াত আহিছে. ঠিক আছে? যদি আমি এটা স্কেল বা ক্ৰাইটেৰিয়াত লবলৈ যাওঁ, ইন ইজ লেস স্পেসিফিক, in is less specific, and at is very specific. এতিয়া less specific আৰু very specific মানে কি, হেতু যেতিয়া প্লেসৰ ক্ষেত্ৰত ইউজ কৰা হয়, হেতু আমাৰ ডিটাৰমিনেশনৰ ওপৰত ডিপেন্ড কৰে হে প্লেস ডখৰ কি. এতিয়া ধৰি লোৱা এটা আমাৰ হাতত সেন্টেন্স আছে যত ড্যাশ ডিব্ৰুগড় বুলি আছে, আৰু আমি প্ৰিপজিশন এটা লিখিব লাগে. তো তাত কি হয়, সেন্টেন্সৰ কনটেক্সটটো কি হেতু ওপৰত ডিপেন্ড কৰে. যদি গুটে ডিব্ৰুগড়খনৰ কথা কোৱা হৈছে, দা হোল ডিব্ৰুগড় ডিস্ট্ৰিক্ট, দেন ইট উইল বি ইন ডিব্ৰুগড়. কিন্তু যদি ডিব্ৰুগড় টাউনখনৰ কথা কোৱা হৈছে, দেন ইট উইল বি এট ডিব্ৰুগড়. বুজি পাইছা না ডিফাৰেন্সটো? সো হে যে জেগা এডখৰ কিমান ডাঙৰ,
যদি সৰু জেগা এডোখৰৰ কথা কোৱা হয় হে প্ৰিপজিশনটো সদায় এট ইউজ হয় আৰু যদি ডাঙৰ জেগা এডোখৰৰ কথা কোৱা হয় হে প্ৰিপজিশনটো সদায় ইন ইউজ হয় ঠিক আছে সো ঠিক তেনেদৰে যদি আমি এটো এটা বক্স বুলি ধৰি লওঁ ঠিক আছে এটো এটা বক্স ঠিক আছে এই বক্সটোত কি হ'ব যদি বক্সটোৰ যদি এই ডখৰত বস্তুটো আছে হে কি হ'ব অন যদি এই ডখৰত আছে কি হ'ব ইন হয়নে যদি এই ডখৰত আছে কি হ'ব অভাৰ সো অন আৰু অভাৰৰ ডিফাৰেন্সটো কি যে অন হলে বস্তুটো লাগি থাকিব ওপৰত থাকিব কিন্তু লাগি থাকিব কিন্তু অভাৰ হলে কি হ'ব ওপৰত থাকিব কিন্তু লাগি নাথাকে the bridge is over the river the bridge is over the river the bridge is on the river নহয় the bridge is over the river ঠিক আছে সো ঠিক তেনেদৰে প্ৰত্যেকটো প্ৰিপজিশন ইউজ কৰিবলে এটা এটা নিয়ম থাকে এটা স্পেসিফিক ৰোল দিয়া হৈছে প্ৰত্যেকটো প্ৰিপজিশনত আৰু হে ৰোলটোৰ মতে প্ৰিপজিশনটোৱে কাম কৰে Suppose আৰু এটা যদি আমি एग्जांपल লওঁ this is a park এখন পার্ক ঠিক আছে Ram is going to the park Ram is coming from the park Ram is going to the park যেতিয়া পাৰ্কখনৰ মুখে যায় হেতু টু বহিব যেতিয়া পাৰ্কখনৰ পৰা আতৰি আহে হেতু ফ্ৰম হ'ব ঠিক আছে ঠিক আৰু এটা আমি চাব পাৰো ৰাম বুলে ইয়াত আছে পাৰ্কখনৰ ভিতৰত আছে হয় না ৰাম ইজ ইন দা পাৰ্ক হ'ব কিন্তু পাৰ্কৰ ক্ষেত্ৰত অন নবহে কেলে নবহে পাৰ্কখনৰ ওপৰত বহিব নোৱাৰে পাৰ্ক ইজ আ প্লেস যোনটোৰ ওপৰত বহাটো সম্ভৱ নহয় ঠিক আছে সো মই যোনটো ইয়াত হ্যান্ডআউটটো প্ৰভাইড কৰিছো হে হ্যান্ডআউটটো তোমালোকে ডাউনলোড কৰিবা 5 পেজৰ হ্যান্ডআউট এটা হয় যত প্ৰিপজিশনৰ ডিফাৰেন্ট টাইপস অফ প্ৰিপজিশন কি প্ৰিপজিশন আছে আৰু কোড বহে উইথ এক্সাম্পলস ডিসকাস কৰা হৈছে সো তোমালোকে হে হ্যান্ডআউটটো পঢ়ি এবাৰ চাবা যে কিবা ডাউট থাকে নেকি মোৰ হিচাপত হে নোটটো বা হ্যান্ডআউটটো পঢ়াৰ পিছত তোমালোকৰ কোনো ধৰণৰ ডাউট নাথাকিব সো হে নোটটো ডাউনলোড কৰি লবা ডেসক্ৰিপচনতে দিয়া আছে and if you after that also if you have any kind of queries or questions please ask me মই আকৌ এবাৰ বুজাই দিম লাগিলে but for the time being we have discussed about preposition and the handout has been provided so please check the handout and try to understand preposition from that handout if you don't understand or if you like if some kind of confusions or queries remain in your mind then please contact me I will do more classes for that but as of now we are done with preposition in our next class we shall be starting sentence transformation and again a request to all my students and my subscribers please share the channel as much as possible so that like you all there are many students who want to study who are like willing to come to the normal college classes but they are not able to come because of the lockdown so it will be a helping hand from your side to your friends also to those boys and girls of HS second year who are not able to attend formal college classes so please share the channel as much as possible so that it reaches to each and every HS second year student of Assam so with that request please stay tuned with the channel we shall be meeting in our next class thank you